ৰাজ্যত বান পৰিস্থিতিৰ আংশিক উন্নতি, মৃতকৰ সংখ্যা ৬২লৈ বৃদ্ধি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পাইছে। আজাৰৰ কাহিকুছিস্থিত গোলাপ বৰবৰা SIRDত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতি সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে। অৱশ্যে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দৰে গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ অৱনতি সন্দৰ্ভত কয় যে দয়ঙৰ পৰা নামি অহা পানীয়ে গোলাঘাট অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰাৰ এক সম্ভাৱনা আছিল যদিও বৰ্তমান সেই ভয় নাইকিয়া হৈছে। শেহতীয়াকৈ বানৰ পানী কমাৰ লগে লগে পূৰ্বতে যোগাযোগ বিচ্ছিন্ন হৈ থকা বহুতো অঞ্চললৈ এতিয়া যাতায়াত সম্ভৱ হৈ উঠিছে। বানাক্ৰান্তক উদ্ধাৰৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, বৰ্তমান বায়ুসেনাৰ দ্বাৰা এয়াৰ লিফ্টিং চলি আছে। সাধাৰণ লোক যাব নোৱাৰা দুৰ্গম ঠাইসমূহত ভাৰতীয় স্থল সেনাই গৈ বানপীড়িতক সহায় কৰিছে। যোৱাকালিৰ পৰা বানপীড়িতক সহায় কৰাৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলে এক ভাল গতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজিৰ দিনটো ভালে কুশলে পাৰ হ'লে কাইলৈৰ পৰা সাহায্য আৰু উদ্ধাৰ অভিযান অধিক দ্ৰুতভাৱে আগবঢ়াই নিব পৰা যাব। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে বিগত 2 মাহ ধৰি পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান চলি আছে। ইয়াৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা বিজেপিৰ সমিতিৰ উদ্যোগতো কাহিকুছিৰ গোলাপ বৰবৰা SIRD দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। কেইবাটাও বৰ্গত বিভক্ত এই শিবিৰৰ এটা বিশেষ বৰ্গত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি দলীয় কৰ্মীসকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে বান পৰিস্থিতি আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় যদিও দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বিষয়টোক লৈ কৰা প্ৰশ্নত তেওঁ সম্পূৰ্ণ মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হয়। জনতা পাৰ্টিৰ উদ্যোগত আমাৰ প্ৰতিখন জিলাতে যোৱা 2 মাহ ধৰি পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান চলি আছিলে। আজি আমাৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰশিক্ষণ শিবিৰ আমাৰ কাহিকুছিৰ গোলাপ বৰবৰা SIRDত অনুষ্ঠিত হৈছিলে। সকলো আহিছে, ইয়াত কেইবাটাও বৰ্গ হৈছে। এটা বৰ্গত ভাষণ দিয়াৰ বাবে দলে মোক নিৰ্দেশ দিছিলে, মই অলপ অংশগ্ৰহণ কৰিলোঁ। আৰু আমাৰ ইয়াতে ৰাতিও আছে আমাৰ কাৰ্যকৰ্তাসকল আৰু যথেষ্ট উৎসাহেৰে সৈতে প্ৰশিক্ষণ শিবিৰত যোগদান কৰিছে। মই আমাৰ গুৱাহাটী মহানগৰ জিলা ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ জনাইছোঁ। বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া আমাৰ বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফ'ৰ্চৰ পৰা এয়াৰ লিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জেগালৈকে বান সাহায্য যাব পাৰে। আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। ড্ৰোনো ব্যৱহাৰ হৈছে আৰু এতিয়ালৈকে মৃতকৰ সংখ্যা ৬২লৈকে বৃদ্ধি হৈছে। দয়াঙৰ পৰা যিটো পানী নামি আহি গোলাঘাটক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছিলে, সেই সম্ভাৱনাটো এতিয়া নাই, কাৰণ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ যথেষ্ট তলেদি বৈ থকাৰ কাৰণে দয়াঙৰ পৰা অহা পানীটো ওলাই যাব পাৰিছে। সেইকাৰণে গোলাঘাটক লৈ আমাৰ যিখিনি শংকা আছিলে সেই শংকাখিনি বহু পৰিমাণে দূৰ হৈছে। আমাৰ 3জন মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা, কেশৱ মহন্ত চৰাইদেউ আৰু শিৱসাগৰত আছে, উদ্ধাৰ অভিযানত যোগ দিছে। আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও যাব আৰু 2 দিনৰ ভিতৰত মই আকৌ এবাৰ তাতে যাম যাতে মানুহখিনিক আমি সকলো ফালৰ পৰা সহায় কৰিব পাৰোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।